আমাৰ ইয়াতো স্পেচিয়েলি আপুনি এছামিজ থালি পাব 8-10টা আইটেম দিম 120 প্ৰাইচ ৰাখিছোঁ আমি আপোনাৰ ইয়াত স্পেচিয়েল কি হ'ব স্পেচিয়েল মানে কি আমি জানেতো আমি কোৱালিটিত কম্প্ৰমাইজ নকৰোঁ আৰু কোৱালিটিটো আপুনি যিমান আপুনি চালেই গম পাব আমাৰ কোৱালিটিত আমি একেবাৰে হাইজেনিক চিষ্টেমত ৰাখিছোঁ আৰু চবতকৈ বেছি কথা কি জানে আমি যিখিনি আইটেম ইউজ কৰি আছোঁ চব ভাল কোৱালিটি MDSৰ মছলাৰ পৰা আৰম্ভ কৰি আমি চব হায়দৰাবাদৰ পৰা মছলা আনিছোঁ নিশ্চয় চব আনিছোঁ আৰু এতিয়া চবতকৈ বেছি কি জানে আমি যোনটো প্ৰডাক্ট বনাই আছোঁ চবেই টেষ্ট কৰিছে ভাল ৰিজাল্ট দিছে আমাক আৰু আশা কৰিছোঁ আমি ইয়াতকৈ ভাল কৰিবৰ কাৰণে চেষ্টা কৰিম আৰু নীলবাগানৰ নিচিনা কিছুমান কাষ্টমাৰ আমাৰ ইয়াত আহে বাহিৰৰ পৰা আহে কিন্তু আজিকালি খোৱাৰ কাৰণে খুব অসুবিধা হয় গতিকে আমি সেইটোৰ ওপৰত হেৰি কৰি চিন্তাধাৰা কৰিলোঁ যে কিবা এখন ভাল হোটেল ভাতৰ হোটেল আৰু চবেতো আজিকালি মাছ মাংস চবে খায়েই কিন্তু ভেজিটেবল আইটেমটো ক'তো নাপায় গতিকে আমি বেষ্ট থালিটো অসমীয়া বেষ্ট থালিটো আমাৰ ইয়াত ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দিছোঁ এইটোৰ ওপৰত ডিপেণ্ড কৰি আমি বিজনেছটো ৰান কৰিম বুলি ভাবিছোঁ আৰু নেক্সট হায়দৰাবাদী বিৰিয়ানী পাব চিকেন বিৰিয়ানী মটন বিৰিয়ানী আপোনাৰ দম বিৰিয়ানী চব আছে প্লাছ আপোনাৰ মাছ মাংস চব আছে গতিকে কোৱালিটিত আমি কম্প্ৰমাইজ নকৰোঁ এইটো আমাৰ ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ আৰু নেক্সট হ'ল কাষ্টমাৰ ছেটিছফেক্টৰী কেনেকৈ কৰিব লাগে সেইটো আমি চিন্তা কৰিম বাদ বাকী কোনো অসুবিধা হ'লে আমাক ইনফৰ্ম কৰিলে হ'ল আমি যিমানখিনি পাৰোঁ সেইখিনি শুধৰাই ল'ম আমি নিজে